লাহৰীঘাট সমষ্টিত আসিফ নাজাৰৰ নিৰ্বাচনী প্ৰচাৰ চলিছে। বৰচলা, নাগাবন্ধা, বোৱালগুৰি পঞ্চায়তত আসিফ নাজাৰৰ প্ৰচাৰ সভা। প্ৰতিকূল বতৰকো নেওচি সভালৈ ওলাই আহিল ৰাইজ আৰু প্ৰচাৰ সভালৈ বোকাপানী খচকি ওলাই অহা দেখিবলৈ পোৱা গ'ল সমৰ্থকসকলক। বদৰুদ্দিন আজমলে বিজেপিৰ বি টিম হৈ কাম কৰি আছে বুলি মন্তব্য কৰে আসিফ নাজাৰে। গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, অখিল গগৈক অসমৰ ৰাইজে আদৰি ল'ব বুলিও তেওঁ মন্তব্য কৰে। চাওক, যিদিনাখন মই মনোনয়ন পত্ৰ দাখিল কৰিব গৈছিলোঁ, সিদিনাখনে ৰাইজৰ যি দুৱা আৰু আশীৰ্বাদ পাইছোঁ, তাৰ পৰা মই অৱগত যে এইবাৰ বহুত বৃহৎ ভোটৰ ব্যৱধান মই যুক্ত হ'ম। চাওক, এইটো ৰাইজে বুজি পায়, এইটো সৰ্বজন বিদিত, যাৰ কাৰণে 2024 চনৰ লোকসভা নিৰ্বাচনত বৰদৰুদ্দিন আজমল ডাঙৰীয়া বিপুল ভোটত হাৰিছিলে আৰু তেখেতে যে বিজেপিৰ লগত মিতিৰিলে কৰি থাকে, এই কথা প্ৰত্যেক মানুহে জানে। ইয়াৰ জ্বলন্ত উদাহৰণ কিছুদিন আগতে আমি ৰাজ্যসভাৰ যি যোৱাৰ কিছুদিন আগত নিৰ্বাচন হৈছিলে, তাতে আমি দেখা পালোঁ যে AIUDF দলৰ MLA বোৰে বিজেপিক ভোট দি আছে আৰু বিজেপি প্ৰাৰ্থীক জিকাই আছে। ইয়াৰ আগতো সেইবোৰ কৰি